সুৰাপায়ী চালকৰ বিৰুদ্ধে কলিয়াবৰত আৰক্ষীৰ তীব্ৰ অভিযান। ব্ৰেথ এনালাইজাৰৰ জৰিয়তে সুৰাপায়ী চালকক পৰীক্ষা আৰক্ষীৰ। দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষী প্ৰশাসনে হাতত লয় এই পদক্ষেপ। 2024 বৰ্ষৰ শেষৰটো মাহৰ দ্বিতীয় দেওবাৰে বনভোজ খাবলৈ কলিয়াবৰৰ শিলঘাটৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ত্ৰিশূলধাৰীত বনভোজ খাবলৈ ভিৰ কৰেহি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজ প্ৰেমী দলে। বনভোজ খাই ঘৰলৈ ঘূৰি যোৱা পথত বাহনসমূহ যাতে কোনো দুৰ্ঘটনাত পতিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে। সেয়েহে গাড়ী চালকসকলক কলিয়াবৰ আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰৰ জৰিয়তে কৰে পৰীক্ষা। সুৰা সেৱন কৰি গাড়ী চলোৱাৰ সম্ভেদ পালে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমতৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা-কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।